প্ৰথমে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ ৰাজ্যিক সভাপতি সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, আমাৰ কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াকে প্ৰমুখ কৰি আমাৰ মৰমৰ বিধায়ক জ্যেষ্ঠ নেতা মন্ত্ৰী যোগেন মোহন ডাঙৰীয়া আদি আমাৰ যিমান শীৰ্ষ নেতৃত্ববৃন্দ আছে তেওঁলোকক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। তেখেতলোকে মোৰ ওপৰত যিটো আস্থা আৰু ভৰসা ৰাখিছে, এই ভৰসাৰ কাৰণে মই শতকোটি প্ৰণাম জনাইছোঁ। ভাৰতীয় জনতা পাৰ্টীৰ হাজাৰ হাজাৰ কাৰ্যকৰ্তাৰ যি মনৰ ভাৱ, এই ভাৱ তেখেতলোকে বুজি উঠিছে আৰু মোক যি দায়িত্ব প্ৰদান কৰিছে, এই দায়িত্ব মই আগন্তুক দিনত সুচাৰুৰূপে পালন কৰিবলৈ চেষ্টা কৰিম। ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে যাতে সদায় আনন্দ ফূৰ্তিৰ মাজেৰে যাতে দলটোক সেৱা কৰিব পাৰে, তাৰ কাৰণে আমি চেষ্টা ৰাখিম।